বৰ্তমানত আমি এটাই কথা ক'বলৈ বিচাৰোঁ যে অলপ দিন আগতে যিবোৰ এক্সিট পোল যথেষ্ট চৰ্চিত আছিলে, এই গোটেইবোৰ এক্সিট পোল ৰাহুল গান্ধী ডাঙৰীয়া কোৱাৰ দৰে মোদী পোল হিচাপে মিছা প্ৰমাণ ফল। আৰু যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত আমি দেখা পাইছোঁ যে অহংকাৰৰ পৰাজয় হৈছে, লোকতন্ত্ৰৰ জয় হৈছে, ৰাইজৰ জয় হৈছে, নতুন ভোটৰৰ জয় হৈছে। আৰু ইতিমধ্যে আৰু বিভিন্ন সমষ্টিত 4-5টা ৰাউণ্ড আছে। মই বৰ্তমানত ইমানলৈকে মই ক'বলৈ বিচাৰোঁ। মই ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিৰোধী ঐক্য মঞ্চৰ কৰ্মীখিনিক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি নাজিৰাত আহি আমাৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে। অলপ সময় আগতে আমাৰ মাজত শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াও আছে। আমাৰ দুয়োজনে জ্যেষ্ঠ নেতা আমাৰ কাৰণে গোটেই জনসাধাৰণৰ মাজত গৈ ৰাইজক সাহসৰ এটা বাৰ্তা প্ৰদান কৰিলে। আৰু আজি মই নাজিৰা কাউণ্টিং চেণ্টাৰৰ ভিতৰত সোমাই দেখা পাইছোঁ যে প্ৰশাসনৰ বিষয়াই খুব চিজিলভাৱে কাউণ্টিং প্ৰচেষ্টাটো চলাই আছে। মই প্ৰশাসনৰ বিষয়াসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।